কলিয়াবৰৰ ৰৌমাৰীত ভয়ংকৰ এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনাত নিহত হৈছে একেখন গাঁৱৰে ৩জনকৈ যুৱক। নিহত তিনিওৰে ঘৰ কলিয়াবৰৰ মিছামুখত। নিয়ন্ত্ৰণ হেৰুৱাই 4লেনযুক্ত পথৰ পৰা দ খাৱৈত পৰিছিল সেই 4চকীয়া বাহনখন। আৰু দুৰ্ঘটনাত থিতাতে নিহত হৈছে অৰ্জুন তাঁতী আৰু অমৃত বিশ্বাস নামৰ দুজন যুৱকৰ। TMCHলৈ নিয়াৰ পথতে মৃত্যু হয় ৰাহুল বিশ্বাস নামৰ আনজন যুৱকৰ। কলিয়াবৰৰ পৰা মিছা অভিমুখে আহি আছিল সেই বাহনখন আৰু 3জন যুৱকৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। স্বাভাৱিকতে একেখন গাঁৱৰে 3জন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই দুৰ্ঘটনাটোত আৰু চিকিৎসালয়লৈ এজনক নিবলৈ চেষ্টা কৰা হৈছিল যদিও আদবাটতে মৃত্যু হয় সেই যুৱকজনৰ আৰু একেখন গাঁৱৰে আছিল 3জনকৈ যুৱক আৰু হঠাৎ এক পথ দুৰ্ঘটনাত 3জন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু সেই অঞ্চলটোত সেই গাঁওখনত এতিয়া শোকৰ পৰিৱেশ। ঘটনাটো এই তাকে মানে ঘৰত দোকানৰ পৰা ঘৰত গ'লোঁ, ঘৰত গৈ পেলাই মোবাইলটো চাই পেলাই অলপ শুই আছিলোঁ। সেই সময়তে ফোন এখন আহিলে, আহি পিছত ক'লে যে তোৰ গাঁৱত তেনেকৈ এক্সিডেণ্ট হ'ল, তোৰ গম পালি নাই? কৈছোঁ নাই গম পোৱা নাই, এনেকৈ হ'ল। পিছত মই আহিলোঁ, আহি পেলাই শুনা পালোঁ যে এইখিনিতে আমাৰ এই পিনচিৰি ধাবাৰ পৰা আহোঁতে বোলে এইখিনিতে ডনবক্স স্কুলৰ ওচৰতে বোলে পাল্টি মাৰিলে বোলে শুনা পালোঁ যে 3জন বোলে স্পট ডেথ হৈ গ'ল আৰু ড্ৰাইভাৰজন মানে নাই, ক'ত গ'ল কোনো বিচাৰি পোৱা নাই। মানে শুনাত মানে বহুত বেয়া লাগিছে। আমাৰ ঘৰৰ ওচৰৰে মানুহ, এটা মোৰ ভাই হয় আৰু অৰ্জুন তাঁতী বুলি যায়, এইটো আমাৰ ঘৰৰ কাষতে আমাৰ ঘৰ আৰু এজন এই চোৱাত আছে চানু বিশ্বাস। বেয়া লাগিছে, বহুত দুখ লাগিছে। 3জন কুঁৱলীৰ কাৰণেতো হৈছে, আজিকালি যি কুঁৱলী পৰে মানুহ দেখাই নাপায়, এনেকুৱা হয়, মানে বেয়া লাগিছে বহুত। আৰু এই সন্দৰ্ভত কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, নিশ্চয়কৈ নিশাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত কলিয়াবৰৰ 3জনকৈ সুঠাম যুৱকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিলে আৰু এই মুহূৰ্তত সেই স্থানত উপস্থিত আছোঁ যি স্থানত সেই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিলে। সহযোগে সেই দৃশ্য দেখুৱাব। এইদৰে আচলতে যি সাংকেতিক চিহ্ন আছে সেই সাংকেতিক চিহ্নত খুন্দা মাৰি পেলাই দ খাৱৈত মহেন্দ্ৰ যি বাহনখন সেই বাহনখন বাগৰি পৰিছিল, যাৰ ফলতে কিন্তু 3জনকৈ যুৱকে মৃত্যুক সাৱটিব লগা হৈছিল। পৰিৱেশটো আমি দেখুৱাই আছোঁ। বৰ্তমানেও কিন্তু স্থানীয় যিসকল লোক আছে সেই লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আছে আৰু আচলতে ক'ব লাগিব এতিয়া সমগ্ৰ অঞ্চলজুৰি এক শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে আৰু কিছু অভিযোগ তুলিছে যে যি সুৰা আচলতে সুৰাৰ বাবে কিন্তু এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে। আমি পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, যিহেতু ঘন কুঁৱলী আৰু সুৰা এই দুটা কাৰণতে কিন্তু দুৰ্ঘটনা সংঘটিত হৈ আহিছে, এই মুহূৰ্তত কি ক'ব? দুৰ্ঘটনাটো এতিয়াতো এটা বহুত ডাঙৰ এটা অভিশাপ নিচিনা হৈছে যে কালি ৰাতি গম পালোঁ যে ইয়াতে স্থানীয় কলবস্তি বুলি এটা জেগা, ইয়াৰ পৰা 2 কিলোমিটাৰ ভিতৰত, তাৰে 3জন যুৱক পিংক চিটি বুলি এখন হোটেলৰ পৰা আহি থাকোঁতে এখন সৰু গাড়ীত তেওঁলোকে ইয়াতে দুৰ্ঘটনাত পতিত হৈ পেলাই 2জনৰ লগে মৃত্যু হৈছে। এজনক হস্পিটেলত নিয়াৰ সময়ত ৰাস্তাতে মৃত্যু হৈছে। সঁচাকৈ দুখজনক ঘটনা আৰু প্ৰথমতে মই তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া চৰকাৰে বহুত ব্যৱস্থা লৈছে, সুৰাপান বা ড্ৰাগছ এইবিলাক বন্ধৰ কাৰণে। বন্ধ বুলি নহয়, ঠিক ড্ৰাগছৰ বিৰুদ্ধেতো সম্পূৰ্ণ বন্ধৰ কাৰণে ব্যৱস্থা লৈছে, কিন্তু সুৰাটো তেনেকুৱা এটা চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে, যিহেতু এইটো এটা বেলেগ ব্যৱস্থা আছে। গতিকে যাতে অবৈধ সুৰা বিক্ৰী কেন্দ্ৰ সেইবিলাক চৰকাৰে বন্ধৰ ব্যৱস্থা কৰিছে বা সুৰাপান কৰি যাতে তেওঁলোকে গাড়ী চলাব নোৱাৰে, দুৰ্ঘটনাত পতিত হ'ব নোৱাৰে, মৃত্যুমুখত নপৰে, তাৰ কাৰণেও ব্যৱস্থা পুলিচ প্ৰশাসনে লৈছে। তাৰ ভিতৰতো যেতিয়া নিজৰ জীৱনৰ প্ৰতি যেতিয়া মোহ নাথাকে, তেনেকুৱা অতিপাত সুৰাপান কৰি অধিক তীব্ৰ গতিত বাহন তেওঁলোকে চলায়, তাৰ কাৰণে এনেকুৱা দুৰ্ঘটনাবিলাক হৈ আছে। গতিকে এই ক্ষেত্ৰত ৰাইজো সজাগ হ'ব লাগিব। আমাৰ স্থানীয় যিসকল ব্যৱসায়ী আছে, যিসকলে তেনেকুৱা মানে অবৈধভাৱে সুৰা বিক্ৰী কৰে, তেওঁলোকে চিন্তা কৰিব লাগে যে বিক্ৰী কৰাৰ সময়ত আমি কাক সুৰা বিক্ৰী কৰি আছোঁ, তেওঁলোকক আমি এই ৰাতি তেওঁলোকক সুৰা দিয়াটো উচিত নে অনুচিত, এইবিলাক কথা সকলোৱে চিন্তা কৰিব লাগিব। অকল চৰকাৰখনে চিন্তা কৰিলে নহ'ব, সকলোৱে চিন্তা কৰিলে এই যিখিনি ব্যৱস্থা চৰকাৰে লৈছে তাতে সহায়